আৰৰ খবৰৰ সাপ্তাহিক ৰাশিফললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰৰ খবৰৰ জৰিয়তে যোৱা সপ্তাহৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা সাপ্তাহিক ৰাশিফলৰ আজি দ্বিতীয় সংখ্যাটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান 1429 ভাস্কৰাব্দ আৰু 1946 শকাব্দৰ আজি 26 ভাদ। এই সপ্তাহটো আমাৰ সামৰণি পৰিব 1 আহিনত ইংৰাজী 12 ছেপ্টেম্বৰ আৰু এই সপ্তাহটো সামৰণি পৰিব 18 ছেপ্টেম্বৰ তাৰিখে। মন কৰিবলগীয়া কথা, 1429 ভাস্কৰাব্দ 1946 শকাব্দৰ আজি 151তম দিন আৰু 158তম দিনটোলৈকে এইটো সপ্তাহ চলিব। 2022 খ্ৰীষ্টাব্দৰ আজি 255তম দিন আৰু এই সপ্তাহটো চলিব 262তম দিনটোলৈকে। এতিয়া আমি পোনে পোনে গৈছোঁ আমাৰ আজিৰ সাপ্তাহিক ৰাশিফলৰ প্ৰকাশ কৰিবলৈ। প্ৰথম ৰাশিটোৱে আপোনালোকে সকলোৱে জানে, প্ৰথম ৰাশি হ'ল মেষ ৰাশি। মেষ ৰাশিৰ এই সপ্তাহটোত ৰবি, শুক্ৰ আৰু 2টা দিনৰ কাৰণে চন্দ্ৰ গ্ৰহটো অতি শুভকাৰক হৈ থাকিব। মেষ ৰাশিত অতি অশুভকাৰক গ্ৰহ হৈ আছে ৰাহু, কেতু আৰু শনি। ৰাহু মেষ ৰাশিৰ ৰাশিতে আছে, কেতু সপ্তমত আছে আৰু শনি দশমত আছে, যাৰ ফলস্বৰূপে এই সপ্তাহটো মেষ ৰাশিৰ বাবে অতি শুভকাৰক বুলি ক'ব নোৱাৰি। কিন্তু ৰবি আৰু শুক্ৰ এই দুয়োটা গ্ৰহ মেষ ৰাশিৰ পৰা পঞ্চম স্থানত থকা হেতুকে যথেষ্ট সাহস শক্তি পাব মেষ ৰাশিৰ মানুহে। জ্ঞান বিবেকেৰে কৰ্মত অগ্ৰসৰ হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত মেষ ৰাশিৰ ছাত্ৰ ছাত্ৰীখিনিয়ে অধ্যয়নৰ ক্ষেত্ৰত বিশেষ কোনো অসুবিধা নাপায়, সুন্দৰভাৱে তেওঁলোক আগবাঢ়ি যাব পাৰিব। পৰিয়াল আৰু পাৰিবাৰিক দিশত যথেষ্ট অশান্তি খেলিমেলি কেতুৰ বাবে হৈ থাকিব পাৰে। শত্ৰুৰ পৰা কোনো বিশেষ ডাঙৰ ভয় নাই। ভাগ্যৰ ক্ষেত্ৰত আৰু কৰ্মৰ ক্ষেত্ৰত কিছু বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। যিসকলে লৌহজাত বা ইঞ্জিনযুক্ত ব্যৱসায় বাণিজ্যত জড়িত, তেখেতসকলৰ অশান্তি অলপ কম হ'ব। বাকী কৰ্মক্ষেত্ৰত অলপ অস্থিৰতা অশান্তি চলি থাকিব আৰু সপ্তাহটো মধ্যমভাৱে পাৰ হৈ যাব। মেষ ৰাশিৰ বাবে এই সপ্তাহটোত বিশেষ উল্লেখনীয় কোনো নতুন কৰ্মৰ শুভাৰম্ভ নকৰাই ভাল। এতিয়া আহিছোঁ আমি দ্বিতীয় ৰাশি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বাবে সপ্তাহটোত ৰবি, বুধ, শুক্ৰ আৰু 2টা দিনৰ কাৰণে চন্দ্ৰ গ্ৰহটো অতি শুভকাৰক হৈ পৰিব। বৃষ ৰাশিৰ কাৰণে অতি অশুভকাৰক হৈ থকা গ্ৰহ 2টা হ'ল শনি আৰু ৰাহু। এই 2টা গ্ৰহই যথেষ্ট অশান্তিৰ সৃষ্টি কৰিব পাৰে। শাৰীৰিক ক্ষেত্ৰত মংগল গ্ৰহৰ যথেষ্ট অসুবিধা থাকিব। ৰক্ত আৰু চৰ্ম ৰোগৰ আক্ৰান্ত হ'ব পাৰে। তাৰোপৰি চকুৰ ৰোগতো অলপ সাধাৰণ কষ্ট পাব পাৰে বৃষ ৰাশিৰ লোকে। কিন্তু বৃষ ৰাশিৰ লোকৰ বাবে
ৰবি, শুক্ৰ আৰু বুধ গ্ৰহ অতি শুভকাৰক হৈ থকাত এই ৰাশিৰ এই সপ্তাহটোত যথেষ্ট উন্নতিও দেখিবলৈ পোৱা যায়। শনি আৰু কেতু গ্ৰহৰ পৰা আৰু ৰাহু গ্ৰহৰ পৰা যিখিনি অশান্তি আহিব লগা আছে, এই ক্ষেত্ৰত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিশেষ অশান্তি নহয়। সাধাৰণ শাৰীৰিক অশান্তি বা অসুস্থতাৰ বাহিৰে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উন্নয়নৰ পথত পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব পাৰিব। পৰিয়াল বা পাৰিবাৰিক দিশত বিশেষ তেনে কোনো অশান্তিৰ কাৰক নাই। শত্ৰু, নিজ মনৰ শত্ৰুৰ পৰা অলপ মানসিক অশান্তি হ'ব পাৰে। তদুপৰি ভাগ্যৰ ক্ষেত্ৰত আৰু কৰ্মৰ ক্ষেত্ৰত শনি গ্ৰহৰ সাধাৰণ কুপ্ৰভাৱ পৰিব যদিও সপ্তাহটোৰ শেষৰ ফালে শেষৰ দুটা দিনত যথেষ্ট উন্নতিকাৰক হ'ব। মেষ ৰাশিৰ মানুহে কোনো নতুন কৰ্ম যদি এই সপ্তাহটোত কৰিব পাৰে খোজে বা যাত্ৰা কৰিব খোজে কৰিব পাৰে, তাত কোনো বিশেষ বাধাৰ যোগ নাই। এতিয়া আহিছোঁ আমি তৃতীয়টো ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ এই সপ্তাহটোত বুধ, বৃহস্পতি আৰু প্ৰথমটো দিনৰ কাৰণে চন্দ্ৰগ্ৰহ অতি শুভকাৰক হৈ আছে। মিথুন ৰাশিৰ বাবে অতি অশুভ গ্ৰহ হৈ আছে মংগল, শনি আৰু কেতু। শাৰীৰিক দিশত শনি গ্ৰহৰ কাৰণে বিষজ বেমাৰ, বিষজাতীয় বেমাৰে অলপ অশান্তি দিব পাৰে সপ্তাহটো। কেতুৰ বাবে সন্তানৰ পৰা অশান্তি ভোগ কৰিব পাৰে। সন্তানৰ কোনো কাম কাজত পিতৃ মাতৃ অসন্তুষ্ট হ'ব পাৰে। মিথুন ৰাশিৰ পৰিয়াল, প্ৰেম প্ৰীতি নাইবা পাৰিবাৰিক দিশত সপ্তাহটোত কোনো ধৰণৰ অসুবিধাৰ যোগ নাই, কোনো অশান্তিৰ যোগ নাই। সাংসাৰিক দিশটোত উন্নয়নৰ ক্ষেত্ৰত কোনো বাধা নহ'ব। তদুপৰি ভাগ্য আৰু কৰ্মক্ষেত্ৰত যথেষ্ট উন্নতি কৰাৰ থল আছে। মিথুন ৰাশিয়ে কৰ্মোন্নতি এই সপ্তাহটোত যথেষ্ট কৰ্মোন্নতি কৰিব পাৰিব। ব্যৱসায়ীসকলৰ যথেষ্ট লাভৱান হ'ব পৰা যোগ আছে গোটেই সপ্তাহটোত। নতুন কোনো কৰ্মৰ আৰম্ভণি কৰিব খুজিলে মিথুন ৰাশিৰ মানুহৰ কোনো বাধা নাথাকিব। সপ্তাহটোত যাত্ৰা দি শুভ কৰ্মত মিথুন ৰাশিৰ বাবে কোনো বাধা নাই। পৰৱৰ্তী ৰাশি কৰ্কট ৰাশিৰ ৰাশিফল আমি ক'বলৈ ওলাইছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকা এই সপ্তাহটোত ৰাহু, কেতু আৰু শনি গ্ৰহই যথেষ্ট অশান্তি দি থকাৰ ফল দেখিবলৈ পোৱা যায়। কেতুৰ বাবে বন্ধু বান্ধৱৰ পৰা আৰু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু খেলি মেলি বিশৃংখল পৰিৱেশ এটা পৰিব পাৰে। পত্নী বা পৰিয়াল, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শনি গ্ৰহৰ অলপ অশান্তি থাকিব। আৰু কৰ্মক্ষেত্ৰত ৰাহুৱে সপ্তাহটোত যথেষ্ট বাধাৰ সৃষ্টি কৰিব পাৰে। ধন টকা পইচাৰ ক্ষেত্ৰত কিন্তু বৰ বিশেষ অশুভকাৰক নহয়। ৰবি আৰু শুক্ৰৰ বাবে আৰ্থিক দিশটোত বিশেষ বাধা দেখিবলৈ পোৱা নাযায়। আনহাতে ভাগ্যস্থানত বৃহস্পতি গ্ৰহৰ সুদৃষ্টিত বৃহস্পতি গ্ৰহ থাকি কৰ্কট ৰাশিৰ ভাগ্যোন্নতিৰ ক্ষেত্ৰত বিশেষ উন্নতি কৰাৰ থলো দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত যিসকল ব্যক্তিয়ে এঠাইৰ পৰা আন ঠাইলৈ বস্তু যোগান বা অনা নিয়া কাম কৰে,
সেইবিলাকৰ ক্ষেত্ৰত অৱশ্যে কোনো কৰ্মৰ ক্ষেত্ৰত বিশেষ বাধাৰ সৃষ্টি নহ'ব। কৰ্মোন্নতি সেইফালৰ পৰা কৰ্মোন্নতিৰ যুগ আছে। ব্যৱসায় বাণিজ্যত বৰ এটা বেয়া নহ'ব যদিও মানসিক অশান্তিয়ে কিন্তু কেতিয়াবা বা পাৰিবাৰিক অশান্তিয়ে কিছু অশান্তি ভোগাব পাৰে। নতুন কোনো কৰ্ম কৰিব বিচাৰিলে সপ্তাহটোত সাধাৰণ বাধাৰ সৃষ্টি হ'ব পাৰে। যিকোনো কৰ্ম আগৰ পৰা কৰি থকা হৈছে তাত কোনো বাধা নাই। ভ্ৰমণৰ ক্ষেত্ৰত অলপ অশান্তি আৰু কষ্ট ভোগাৰ যোগ দেখিবলৈ পোৱা যায়। এতিয়া আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ এই সপ্তাহটো সামগ্ৰিকভাৱে ভালেই হ'ব। ৰবি আৰু শুক্ৰ গ্ৰহ সিংহ ৰাশিৰ বাবে অতি শুভকাৰক হৈ আছে। শেষ দিনটোত ৰবিৰ কিছু অশান্তি থাকিব যদিও শুক্ৰ গ্ৰহই লগতে বুধ গ্ৰহয়ো কিছু সহায় কৰিব। কাৰণ এই সপ্তাহটোত বক্ৰী বুধ কন্যা ৰাশিৰ পৰা আহি সিংহ ৰাশিত প্ৰৱেশ কৰিব। গতিকে সিংহ ৰাশিৰ মানুহৰ সেই প্ৰভাৱত বিশেষ অশান্তি নহয়। কেৱল মংগল আৰু ৰাহু গ্ৰহৰ যথেষ্ট কুপ্ৰভাৱ দেখিবলৈ পোৱা যায়। ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত বিশেষ কোনো অসুবিধা নাপাব। শাৰীৰিক ক্ষেত্ৰত জ্বৰ জাতীয় বেমাৰে অলপ অশান্তি দিব পাৰে। শেষৰ দিনটোত শত্ৰুৰ পৰা কোনো ডাঙৰ অশান্তি হ'বলগীয়া যোগ নাই। শত্ৰুক দমন কৰিব পৰা যোগ থাকিব। ভাগ্য আৰু কৰ্মৰ ক্ষেত্ৰতো যথেষ্ট উন্নতিকাৰক হৈ আছে। কিন্তু পাৰিবাৰিক দিশত সামান্য মনৰ অশান্তি হ'ব পৰা যোগো দেখিবলৈ পোৱা যায়। সপ্তাহটোত নতুন কোনো কৰ্ম কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। গতিকে বিশেষ নতুন কৰ্ম আৰম্ভণি নকৰাই ভাল। এতিয়া আহিছোঁ আমি কন্যা ৰাশি। কন্যা ৰাশিৰ এই সপ্তাহটো বুধ বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহটো 2-3 দিনৰ বাবে চন্দ্ৰ গ্ৰহটো শুভকাৰক হৈ থাকিব। বুধ আৰু বৃহস্পতি গ্ৰহৰ শুভ ফল পাব। কিন্তু মাজতে বুধ কন্যা ৰাশিৰ পৰা গৈ সিংহ ৰাশিত বক্ৰী হৈ সিংহ ৰাশিত সোমাব। ফলস্বৰূপে বুধ গ্ৰহৰ প্ৰভাৱ প্ৰথম 4টা দিন শুভ যদিও শেষৰ 3টা দিন কিন্তু বুধৰ প্ৰভাৱ অশুভকাৰক হৈ উঠিব। ধন টকা পইচাৰ ক্ষেত্ৰত ঠগ প্ৰবঞ্চক নাইবা কিবা বস্তু সম্পত্তি অলপ হৰণ ভগনৰ ক্ষেত্ৰত সাৱধানে থকা ভাল। কন্যা ৰাশিৰ মানুহ। কন্যা ৰাশিৰ সপ্তাহটোত পাৰিবাৰিক দিশটো খুব ভালেই চলিব। কোনো অশান্তি নাথাকে। বিদ্যাৰ্থীৰ অতি সুন্দৰ দিন হ'ব। কিন্তু আঁতৰত থকা নিজৰ ঘৰৰ পৰা আঁতৰত থাকি বিদ্যা অৰ্জন কৰি থকা ছাত্ৰ ছাত্ৰীৰ অলপ মানসিক অশান্তিৰ যুগ দেখিবলৈ পোৱা যায়। শত্ৰুৱে কিন্তু বিশেষ কোনো প্ৰাধান্য নাপাব। শত্ৰুৰ পৰা কোনো অশান্তি নহ'ব। প্ৰেম প্ৰীতি আৰু পাৰিবাৰিক দিশ সুন্দৰ। ৰাহুৰ ক্ষেত্ৰত অষ্টমত ৰাহুৱে মূৰৰ বিষ বা মানসিক চিন্তাত পেলাব পাৰে। কৰ্মক্ষেত্ৰত বিশেষ কোনো অসুবিধা নাই। নতুন কৰ্ম আৰম্ভণি কৰিলেও তাত কোনো বাধা কৰাৰ
বা বাধা দিব লগা ফল নাথাকে। গতিকে কন্যা ৰাশিৰ ক্ষেত্ৰত কোনো ধৰণৰ অতি বেয়াৰ প্ৰভাৱ আমি দেখিবলৈ পোৱা নাই। এতিয়া আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বৰ্তমান সপ্তাহটো, আজিৰ পৰা আৰম্ভ হোৱা সপ্তাহটোৰ ক্ষেত্ৰত বৰ বিশেষ শুভগ্ৰহৰ প্ৰভাৱ দেখিবলৈ পোৱা নাযায়। অশুভকাৰক গ্ৰহত শনি, কেতু, ৰাহু, মংগল, বুধ এইবোৰ গ্ৰহৰ যথেষ্ট কুপ্ৰভাৱ বা অৱস্থান কেন্দ্ৰিক সমস্যা আছে। গতিকে সপ্তাহটো তুলা ৰাশিৰ মানুহৰ বাবে সতৰ্কতা কৰি দিয়া হৈছে। তুলা ৰাশিৰ মানুহ যেন অতি সাৱধানে থাকে। এই সপ্তাহটোত তেখেতসকলৰ শাৰীৰিক মানসিক অশান্তি হ'ব পাৰে। আৰ্থিক দিশত বিশেষ কোনো ভয় দেখিবলৈ পোৱা নাযায়। ছাত্ৰ ছাত্ৰীসকলৰো অধ্যয়নৰ ক্ষেত্ৰত কিছু বিসংগতি দেখা দিব যদিও খুব এটা অপকাৰী হৈ থকা নাই। আপোন শত্ৰু বা বন্ধুৰ পৰা সৃষ্ট শত্ৰুৱে কিছু সপ্তাহটোত অশান্তি দিব পাৰে। পাৰিবাৰিক দিশত অলপ মনৰ অশান্তি হ'ব পাৰে। অবিশ্বাসৰ বাহ ল'ব পাৰে। চৰ্মৰোগ আৰু ৰক্ত সম্বন্ধীয় ৰোগৰ আক্ৰান্ত হোৱাৰ উপৰিও যিসকল পূৰ্বৰে পৰা আক্ৰান্ত হৈ আছে সেইসকলে কিছু সাৱধানে চলা ভাল হ'ব। কৰ্ম আৰু ভাগ্যৰ ক্ষেত্ৰত মধ্যমীয়া। নতুন কোনো বিশেষ কৰ্মত আগবাঢ়িব লাগিলে 27-28 ভাদ অৰ্থাৎ 13 আৰু 14 ছেপ্টেম্বৰত আগবাঢ়িব পাৰে। যাত্ৰাদি বিশেষ শুভকৰ্ম এই সপ্তাহটোত এৰাই চলাই মংগল। এতিয়া আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ এই সপ্তাহটো ৰবি, বৃহস্পতি, শুক্ৰ অতি শুভকাৰক হৈ থকাৰ উপৰিও শেষৰ দিনকেইটা চন্দ্ৰগ্ৰহও যথেষ্ট শুভ হৈ থাকিব। বৃশ্চিক ৰাশিৰ বাবে অশুভকাৰক হৈ থাকিব মংগল আৰু কেতু। শাৰীৰিক দিশত বৃশ্চিক ৰাশিৰ এই সপ্তাহটোত বিশেষ কোনো ডাঙৰ ৰোগগ্ৰস্ত বা কোনো অশান্তি আদি বা দুৰ্ঘটনা আদিত পতিত হোৱাৰ যোগ নাই। মংগল গ্ৰহৰ কাৰণে কিন্তু মানসিক অশান্তি আৰু কেতুৰ কাৰণে আৰ্থিক দিশত অলপ অশান্তি হ'ব পাৰে। প্ৰয়োজনতকৈ অধিক খৰচ হৈ যোৱা এই সপ্তাহটোত আৰ্থিক দিশত কেতুৰ কুপ্ৰভাৱ এটা পৰিব। তদুপৰি বৃহস্পতি আৰু শুক্ৰ, ৰবিয়ে এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ মানুহক যথেষ্ট উন্নয়নমূলকভাৱে সহায় কৰিব। তেওঁলোকৰ উন্নতি হ'ব পাৰে। অধ্যয়নৰত ছাত্ৰ ছাত্ৰী, খেলুৱৈ, শিক্ষাবিদ এইসকলৰ বাবে যথেষ্ট শুভকাৰক হ'ব। পাৰিবাৰিক দিশত কিছু মংগল গ্ৰহৰ বাবে অশান্তি হোৱাটো দেখিবলৈ পোৱা যায়। অন্ধবিশ্বাস আৰু অবিশ্বাস এৰাই চলিলে শান্তি পাব। এই সপ্তাহটোত নতুন কৰ্ম আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ৰবি আৰু শুক্ৰ গ্ৰহই সহায় কৰিব।
সপ্তাহটোৰ প্ৰায় 7টা দিনেই বৃশ্চিক ৰাশিৰ মানুহৰ বাবে শুভকাৰক বুলিয়ে ধৰিব পাৰি। এতিয়া আহিছোঁ আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ এই সপ্তাহটোত ৰবি, বুধ, বৃহস্পতি, শুক্ৰ লগত দুদিনৰ কাৰণে চন্দ্ৰ গ্ৰহও শুভকাৰক হৈ আছে। গতিকে ধনু ৰাশিয়ে এই সপ্তাহটোত যিকোনো দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিশেষ বাধা নাথাকিব। আৰ্থিক ক্ষেত্ৰত শনিৰ অকণমান কুপ্ৰভাৱ থাকিব আৰু সতি সন্ততিৰ পৰা সন্তানৰ পৰা ৰাহুৰ গ্ৰহৰ বাবে কিছু অশান্তি ভোগ কৰিব লগা হ'ব পাৰে বা সন্তানৰ কিছু আকৰ্ষক স্বভাৱৰ কাৰণে পিতৃ মাতৃ কষ্ট পাব পাৰে। কৰ্ম বাণিজ্য সকলো দিশতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ধনু ৰাশিৰ এই সপ্তাহটো অতি শুভকাৰক। বিদ্যাৰ্থীসকলৰো যথেষ্ট উন্নয়নৰ যোগ থাকিব, সুনাম অৰ্জন কৰিব। শিল্পী, সাহিত্যিক বা খেলুৱৈসকলৰ বাবেও এই সপ্তাহটো উল্লেখযোগ্য হ'ব ধনু ৰাশি। নতুন কৰ্মত অগ্ৰসৰ হ'ব পাৰে। যাত্ৰা আদি শুভকৰ্ম, আনকি ধৰ্মীয় তীৰ্থ ভ্ৰমণ আদিৰ ক্ষেত্ৰতো এই সপ্তাহটো অতি শুভ। এতিয়া আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বাবে অতি শুভকাৰক হৈ আছে। 2-3 দিনলৈ শুভকাৰক হৈ আছে অকল বুধ গ্ৰহ। তাৰ বাহিৰে বাকীবিলাক গ্ৰহৰ প্ৰভাৱ বৰ এটা ভাল নহয়। শনি, ৰাহু, মংগল, কেতু, ৰবি, শুক্ৰ এই আটাইবোৰ গ্ৰহৰ মকৰ ৰাশিৰ বাবে কিছু অশুভ স্থানত থকাত এই সপ্তাহটো মকৰ ৰাশিৰ মানুহৰ বৰ উন্নতিদায়ক নহ'ব। গতিকে মকৰ ৰাশিৰ মানুহে কিছু সাৱধানতাৰে চলা উচিত। শৰীৰত আঘাত হ'ব পাৰে। যিসকল মানুহে সততে ভ্ৰমণ কৰি ফুৰিব লগা হয় তেখেতসকল অলপ সাৱধানে চলা উচিত। আৰু মকৰ ৰাশিৰ বিশেষভাৱে ডেকা ল'ৰাখিনিক সতৰ্ক কৰি ক'বলৈ বাধ্য হৈছোঁ, এই সপ্তাহটোত যাতে বাহন দুৰ্ঘটনাৰ ক্ষেত্ৰত অতি সজাগ আৰু সাৱধানে চলে তাৰ বাবে মোৰ ফালৰ পৰা আহ্বান জনালোঁ। কাৰণ মকৰ ৰাশিৰ এই সপ্তাহটোত কিছু আঘাতপ্ৰাপ্তিৰ যোগো দেখিবলৈ পোৱা গৈছে। কৰ্মক্ষেত্ৰ আৰু বাণিজ্যত কিছু উন্নতিৰ কাৰক যদিও দেখা যায়, হঠাৎ হাতৰ পৰা ধন টকা পইচা ওলাই যোৱাৰ যোগ কিন্তু আছে। ছাত্ৰ ছাত্ৰীৰ মানসিক অশান্তি হ'ব পাৰে। খেলুৱৈ, সাহিত্যিক শিল্পীবিলাকৰো মনৰ অশান্তিয়ে কিছু খেলি মেলিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই সপ্তাহটোত পাৰিবাৰিক দিশটো কিন্তু বৰ এটা বেয়া নহয়। প্ৰেম প্ৰীতি বা পাৰিবাৰিক দিশত মকৰ ৰাশিৰ মানুহৰ বাবে সপ্তাহটোত বিশেষ অশান্তিৰ দিশ নাই। গতিকে সাৱধানে চলিলে কিছু শুভ ফল পাব যদিও গ্ৰহৰ অৱস্থান কেন্দ্ৰিক কিন্তু অশান্তি থাকিব। নতুন কৰ্ম, শুভ কৰ্ম আৰু ভ্ৰমণ আদি সততে এৰাই চলাই মংগলজনক হ'ব। এতিয়া আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বাবে ৰবি আৰু শুক্ৰ দুয়োটা গ্ৰহ শুভকাৰক হৈ আছে আজিৰ পৰাই। কিন্তু তাৰ উপৰিও অহা 3 দিন পিছত বুধ গ্ৰহটো কুম্ভ ৰাশিৰ বাবে শুভকাৰক হৈ পৰিব। শনি, মংগল, কেতুৰ কিছু অশান্তি থাকিব। কুম্ভ ৰাশিৰ মানুহৰ সিদ্ধান্ত সলনি হ'ব পাৰে এই সপ্তাহটোত। এটা সিদ্ধান্ত লৈ সেই সিদ্ধান্তটো আকৌ স্থগিত ৰাখি আন এটা সিদ্ধান্ত ল'ব পাৰে। ডিচিশ্যন মেকিঙত তাৰমানে কিছু
অশান্তি ভোগ কৰিব পাৰে। কুম্ভ ৰাশিৰ ব্যক্তিৰ এই সপ্তাহটোত শাৰীৰিক দিশত সাধাৰণ অশান্তি হোৱাৰ বাহিৰে বিশেষ তেনে কোনো উল্লেখযোগ্য অশান্তি হ'বলগীয়া নাই। কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু মংগল গ্ৰহৰ বাবে কিছু অশান্তি ভোগ কৰিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। শনি গ্ৰহৰ বাবে অত্যন্ত খৰচ বৃদ্ধি হ'ব পাৰে আৰু ভাগ্যৰ উন্নতিৰ ক্ষেত্ৰত এই সপ্তাহটোত কেতুৱে কিন্তু কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। পাৰিবাৰিক দিশত পৰিয়াল পাৰিবাৰিক প্ৰেম প্ৰীতিত কোনো বিশেষ অশান্তি ভোগ কৰাৰ যোগ নাই। শুভকৰ্ম সাধাৰণভাৱে কোনো কাম যদি আৰম্ভ কৰিব বিচাৰে এই সপ্তাহটোত কৰিবলৈ আগবাঢ়িব পাৰে। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অলপ সজাগ আৰু সাৱধান হোৱা মংগল। তাত বাহিৰে কুম্ভ ৰাশিৰ এই সপ্তাহটোত বিশেষ ভয় খাবলগীয়া একো নাই। এতিয়া আহিছোঁ আমি শেষ ৰাশি মীন ৰাশি। মীন ৰাশি এই সপ্তাহটোত প্ৰথম দিনটোত চন্দ্ৰ আৰু লগত বুধ বৃহস্পতি শুভকাৰক হৈ আছে। প্ৰথম দিনটোৰ পিছতো কিন্তু বুধ আৰু বৃহস্পতিয়ে কিছু সহায় কৰিব যদিও বুধ গ্ৰহ 3 দিন পিছত সহায়ক হৈ নাথাকিব। বৃহস্পতিৰ বাবে মীন ৰাশিৰ মানুহৰ সুখ শান্তিৰ যুগ আছে। শাৰীৰিক দিশটো শুভকাৰক যদিও পানীৰ পৰা উৎপত্তি হোৱা ৰোগ পানী লগা চৰ্দি আদি ৰোগত কিছু আক্ৰান্ত হ'ব পাৰে। শাৰীৰিক দিশত কেতু গ্ৰহৰ বাবেও পেটৰ ৰোগ বা নাড়ী সম্পৰ্কীয় নাৰ্ভৰ ৰোগৰ বাবে কষ্ট পাব পাৰে। যিসকল ব্যক্তিৰ অতীজৰে পৰা নাৰ্ভৰ ৰোগ আছে তেওঁলোকে অলপ সাৱধানে চলা মংগল। এই সপ্তাহটোত আৰ্থিক দিশত হঠাৎ হাতলৈ ধন আহিব পাৰে আৰু উন্নতিকাৰকো হ'ব পাৰে। শত্ৰুৰ পৰা কিছু অশান্তি পাব আৰু শত্ৰুৱে কিছু অশান্তি দিব পাৰে। ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত কোনো বিশেষ বাধাৰ সৃষ্টি নহয়। সপ্তাহটো সুন্দৰভাৱে সুকলমে পাৰ হ'ব। পৰিয়ালৰ ক্ষেত্ৰত উন্নতিকাৰক হৈ আছে। পৰিয়ালত কোনো বিশেষ বাধাৰ যোগ নাই। ভাগ্য আৰু কৰ্মক্ষেত্ৰত ভাগ্যৰ ক্ষেত্ৰত বিশেষভাৱে কিছু ভাগ্যোন্নতিৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হ'ব যদিও কৰ্মত কিন্তু সুফল লাভ কৰিব। যথেষ্ট লাভৱান হ'ব পাৰে। নতুন কৰ্ম এই সপ্তাহটোত আৰম্ভণি কৰিব পাৰে। তীৰ্থস্থান ভ্ৰমণৰ উপৰিও অন্যান্য ভ্ৰমণৰ ক্ষেত্ৰত কোনো বিশেষ বাধাৰ যোগ নাই। গতিকে মীন ৰাশিৰ এই সপ্তাহটো শুভকাৰক বুলিয়ে ক'ব পাৰি। এই 12টা ৰাশিৰ ফল আপোনালোকে শুনিলে। এতিয়া আহিছোঁ মই ৰাশিফল শিতানত আমাৰ ৰাজ্যখনৰ ৰাশিফলৰ বিষয়ে। ৰাশিফল পেপাৰে পত্ৰই টিভিত পঠিওৱা দিনৰ পৰা মই আমাৰ ৰাজ্যখনৰ ৰাশিফল পঠাই আছোঁ আৰু ৰাজ্যখনৰ ৰাশিফলটো পঠাব নাপালে অকল 12টা ৰাশিৰ ৰাশিফলে পঠাই মই ভাল নাপাওঁ। গতিকে আজিও এই আঁৰৰ খবৰৰ মজিয়াৰ পৰাও আমি সপ্তাহটোৰ ৰাশিফলৰ শিতানতে অসমৰ বা আমাৰ ৰাজ্যখনৰ ৰাশিফলটোৰ বিষয়ে আমি কিছু ক'বলৈ আগবাঢ়িছোঁ। আমাৰ ৰাজ্যখনৰ এই সপ্তাহটো আমাৰ ৰাজ্যখনৰ ক্ষেত্ৰত অতি শুভকাৰক বুলিও ক'ব নোৱাৰি। অসমৰ কাৰক ৰাশি
ৰাশি হ'ল কৰ্কট ৰাশি। এই সপ্তাহটোত যদি চাওঁ, ৰাজ্যখনৰ বাবে ৰাহু, কেতু আৰু শনি এই তিনিওটা গ্ৰহ ৰাশিৰ কেন্দ্ৰস্থানত থাকি যথেষ্ট অশান্তিৰ সৃষ্টি কৰিব পৰা যোগত আছে। ৰাজ্যখনৰ বাবে আজিৰ দিনটো চন্দ্ৰ আৰু বৃহস্পতিৰ কাৰণে অতি শুভকাৰক, বা চন্দ্ৰ গ্ৰহটো আৰু দুটা দিন, অৰ্থাৎ প্ৰথম সপ্তাহটোৰ প্ৰথম তিনিটা দিনত চন্দ্ৰ গ্ৰহই শুভ ফল দিব আৰু বৃহস্পতিয়ে গোটেই সপ্তাহটোৱে শুভকাৰক হৈ থাকিব। তাৰ বাহিৰে অন্যান্য গ্ৰহৰ ফলাফল খুব এটা ভাল বুলি ক'ব নোৱাৰিলোঁ। চতুৰ্থত কেতু থকাৰ ফলত ৰাজ্যৰ চাৰিসীমা প্ৰতিবেশী ৰাজ্য বা ৰাষ্ট্ৰৰ সৈতে সংঘাত অশান্তিৰ সৃষ্টি হ'ব পাৰে। প্ৰতিবেশী ৰাজ্য বা ৰাষ্ট্ৰৰ পৰা এই সপ্তাহটোত কোনো বিশেষ অশুভ কাৰকে ক্ৰিয়া কৰিব পাৰে, অভাৱ প্ৰভাৱ পেলাব পাৰে। গতিকে এই ক্ষেত্ৰত অসমৰ সামগ্ৰিক উন্নয়নতো বাধাপ্ৰাপ্ত হ'ব পাৰে। ৰাজ্যৰ প্ৰশাসনিক দিশ, চৰকাৰ আৰু প্ৰশাসনৰ স্থানত শনিৰ প্ৰভাৱ আছে। শনি ৰজা গ্ৰহ বুলি কোৱা হয় আৰু ৰজাই যি কৰিব বিচাৰে তাকেই কৰে। গতিকে সপ্তাহটোত চৰকাৰৰ ফালৰ পৰা এনে কিছু সিদ্ধান্ত ল'ব পাৰে যে জনসাধাৰণৰ তাত যদি কাৰোবাৰ আপত্তি থাকেও চৰকাৰে সিমান গুৰুত্ব নিদিব পাৰে। শনিৰ বাবে অকল এই সপ্তাহটোৱে নহয়, অহা মাঘ মাহলৈকে চৰকাৰৰ লোৱা সিদ্ধান্তত জনসাধাৰণৰ বা অন্য দল সংগঠনৰ আপত্তি থাকিলেও অহা মাঘ মাহৰ 8 তাৰিখলৈকে চৰকাৰে যিবিলাক সিদ্ধান্ত ল'ব তাক তেখেতসকলে কোনো কাৰণত সাল সলনি কৰিবলৈ নিবিচাৰিব। কাৰণ এই শনিৰ কুপ্ৰভাৱত চৰকাৰ প্ৰশাসনৰ দ্বাৰা বিচাৰিত বিষয় একোটা জনসাধাৰণৰ বাবে কিন্তু অশান্তিগ্ৰস্ত হ'ব পাৰে। দ্বিতীয়তে, উন্নয়নৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহটো এই সপ্তাহটোত শুভ ফল দি আছে, লগতে চন্দ্ৰৰ বাবেও শুভ ফল পাব। ৰাহু গ্ৰহৰ বাবে কৰ্মোন্নতি, চৰকাৰৰ কাম কাজ কিছু লেহেমীয়া হ'ব পাৰে, উন্নয়নমূলক কাম কাজত যথেষ্ট বাধাৰো সৃষ্টি হ'ব পাৰে, ৰাজ্যখনৰ প্ৰগতিত হেঙাৰ হ'ব পাৰে। অৰ্থনৈতিক দিশটোত বিশেষ অসুবিধা নাপাব। এই সময়ছোৱাত বাহন দুৰ্ঘটনা, শেষৰ দুটা দিনত জল দুৰ্ঘটনা, পানীত হোৱা যিকোনো ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। পথ দুৰ্ঘটনাত এই সপ্তাহটোত শেষৰ দুটা দিনত মৃত্যুৰ হাৰ বৃদ্ধি পাব পাৰে বা আঘাতপ্ৰাপ্তৰ হাৰো বৃদ্ধি পাব পাৰে। সপ্তাহটোত জনসাধাৰণৰ বিক্ষোভমূলক কাৰ্যসূচীয়ে চৰকাৰক বিব্ৰত কৰিব পাৰে। প্ৰাকৃতিক পৰিৱেশ এই সপ্তাহটো বৰ শুভকাৰক নহ'ব। সপ্তাহটোত উষ্ণতা কমিব, কিন্তু প্ৰাকৃতিক পৰিৱেশে শেষৰ ফালে অলপমান অশান্তি দিব পাৰে। এয়া অসমৰ বা আমাৰ ৰাজ্যখনৰ ৰাশিফল। আৰু এই সপ্তাহটোৰ ৰাশিফল অনুষ্ঠানৰ পৰা মই প্ৰণৱ কুমাৰ শৰ্মাই বিদায় লৈছোঁ। সকলোৱে শান্তিত থাকক, সকলোৱে আনন্দ মনে থাকক, সপ্তাহটো সকলোৰে বাবে ভাল হওক। আৰৰ খবৰৰ মঞ্চৰ পৰা আপোনাৰ মাজৰ পৰা মই
বিদায় লৈছোঁ।